যোৱা এবছৰমান আগত মানে খোজকাঢ়ি থাকোঁতে মানে 2-3বাৰ মানে মূৰ ঘূৰাই পৰিছিল। তাৰপিছত আমি চেন্নাইলৈ লৈ গৈছিলোঁ। চেন্নাইত এনজিঅ'গ্ৰাফি কৰা হৈছিলে। তাত এনজিঅ'গ্ৰাফি কৰি মানে গম পালে যে ব্লকেজ আছে বুলি ক'লে, এটা 60% আৰু এটা 30%। যোৱা এমাহমান হৈছে দেউতাৰ আকৌ মানে মূৰ ঘূৰাই, খোজকাঢ়িব নোৱাৰে, ব্লকেজটো বাঢ়িলে আগতকৈ। তাৰপিছত এনেতে মই এদিন মোবাইল চাই থাকোঁতে গুগল ৰিভিউৰ পৰা গম পালোঁ, ৰেজা ছাৰৰ কথা গম পালোঁ, ইয়াৰ স্বাস্থ্য হস্পিটেলত বহে বুলি চাই। তো মই ৰেজা ছাৰৰ ওচৰত আহিছিলোঁ, যিটোৰ কাৰণে ছাৰে কৈছিলে যে এইটো মানে ৰিস্ক হৈ যায় বুলি, মূৰ ঘূৰালে হাৰ্ট এটেক হোৱাৰ চান্স আছে বুলি। নমস্কাৰ, মোৰ নাম অভয় দে। মই খোৱাং ৰাংচালিৰ পৰা আহিছোঁ। মোৰ দেউতা 12 জানুৱাৰীৰ পৰা ইয়াত এডমিট হৈ আছে। দেউতাৰ এজ 63। যোৱা এবছৰমান আগত মানে খোজকাঢ়ি থাকোঁতে মানে 2-3বাৰ মানে মূৰ ঘূৰাই পৰিছিল। তাৰপিছত তেওঁক আমি চেন্নাই এপ'ল' হস্পিটেললৈ লৈ গৈছিলোঁ। তাত এনজিঅ'গ্ৰাফি কৰা হৈছিলে। এনজিঅ'গ্ৰাফি কৰাৰ পিছত তাত গম পালে যে ব্লক আছে বুলি, এটা 60% আৰু এটা 30% বুলি। তাৰপিছত ছাৰে ক'লে যে আমাক মেডিচিন খালে ঠিক হৈ যাব বুলি। তেতিয়া ঠিকেই আছিলে। যোৱা এমাহমান হৈছে দেউতাৰ আকৌ মানে মূৰ ঘূৰাই, খোজকাঢ়িব নোৱাৰে, মানে এনি টাইম মানে বিচনাতে থাকে, ভয় কৰে, বাথৰুমলৈ যাবলৈ কাৰণেও ভয় কৰে। তাৰপিছত এনেতে মই এদিন মোবাইল চাই থাকোঁতে গুগল ৰিভিউৰ পৰা গম পালোঁ, ৰেজা ছাৰৰ কথা গম পালোঁ, ইয়াত স্বাস্থ্য হস্পিটেলত বহে বুলি চাই। তো মই ৰেজা ছাৰৰ ওচৰত আহিছিলোঁ। তেতিয়া ৰেজা ছাৰ দেখুৱাৰ পিছত ৰেজা ছাৰে ক'লে যে তেওঁৰ ব্লকেজটো বাঢ়িলে আগতকৈ। আগতে 2টা আছিলে, এতিয়া 4টা হৈছে বুলি কৈছিল। তাৰ কাৰণে কৈছিলে ছাৰে হাৰ্টবিটটো কমি গৈছিল, 35 to 40 লৈ নামি গৈছিল, যিটোৰ কাৰণে ছাৰে কৈছিলে যে এইটো মানে ৰিস্ক হৈ যায় বুলি, মূৰ ঘূৰালে হাৰ্ট এটেক হোৱাৰ চান্স আছে বুলি। তেতিয়া ছাৰে কৈছিলে পেচমেকাৰৰ কথা কৈছিলে ছাৰ, ইয়াত কৰাব বুলি। তেতিয়া ছাৰৰ কথাত মই 12 জানুৱাৰীত এডমিট কৰিছোঁ। হাৰ্টবিট যিহেতু কম হৈ আছিলে, তাৰ কাৰণে লগে ICUত এডমিট কৰিছিল। ICUত এডমিট কৰাৰ পিছত ছাৰে তাৰ পিছদিনা পেচমেকাৰ বহাইছে। পেচমেকাৰ বহাৰ পিছত এতিয়া মোৰ দেউতা বৰ্তমান হাৰ্টবিটটো ঠিক হৈ আছে, 70ৰ ওপৰত আছে। লগতে এতিয়া ধুনীয়াকৈ 2দিনমান হৈছে ছাৰে খোজকাঢ়িব কৈছিলে। এতিয়া মোৰ দেউতা ধুনীয়াকৈ খোজকাঢ়িব পাৰিছে, অকলে নিজে খোজকাঢ়িছে। লগতে বাথৰুমৰ এতিয়া মানে আগতে যি যোৱা নাছিলে, ভয় কৰিছিলে, এতিয়া ইয়াত মানে বাথৰুম নিজে গৈ আছে, লগতে অকলে খোজকাঢ়ি আছে। তো বেয়া লাগিছে, যিহেতু মোৰ মা নাই, মা ঢুকালে। জ্যেষ্ঠ ডাঙৰ হিচাপে মোৰ দেউতা আছে ঘৰত, আৰু এইটো বেয়া লাগিছিলে। কিন্তু ৰেজা ছাৰে তেওঁক এতিয়া মানে দ্বিতীয় প্ৰাণ দিছে বুলি ক'ব পাৰি। তো ইয়াৰ ষ্টাফ, লগতে যিবিলাক ICUত আৰু ছাৰ আছে, মই নাম নাজানো, তেওঁলোকেও মানে বহুত বিহেভিয়াৰটো বহুত ভাল। তাৰপিছত লগতে ষ্টাফ বা নাৰ্ছৰ যিবিলাক আছে ইয়াত, গোটেই মানে ষ্টাফ বহুত ভাল। যিহেতু মোৰ দেউতাক ৰেজা ছাৰে দ্বিতীয়বাৰ জীৱন দান দিয়াৰ নিচিনা হৈছে, তাৰ কাৰণে মই ৰেজা ছাৰৰ ওচৰত কৃতজ্ঞ হৈ থাকিম সদায়। আৰু লগতে যদি কোনোবা এনেকুৱা ধৰণৰ যদি মানে আছে, যদি কাৰোবাৰ যদি এনেকুৱা ব্লকেজ টাইপ বা কিবা যদি অসুবিধা পাইছে কোনোবা, তেওঁ সকলোৱে ইয়াত আহি ৰেজা ছাৰৰ ওচৰত এবাৰ কথা পাতিব পাৰিব। স্বাস্থ্য হস্পিটেলৰ সকলো ষ্টাফ, সকলো ডক্তৰ আৰু নাৰ্ছ চিষ্টাৰক, বিশেষকৈ ডক্টৰ ৰেজা ছাৰ মোৰ ফালৰ পৰা, মোৰ পৰিয়ালৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ।